ভগৱানৰ আশীৰ্বাদত শিক্ষক শিক্ষয়িত্ৰীৰ আশীৰ্বাদতো আজি গাঁৱে গাঁৱতে আশীৰ্বাদতো ফলাফল পাইছে। মইনো আজি কি ক'ম, ক'বলৈ মোৰ একো ৰাস্তাই নাই। বহুত কষ্ট কৰিছে, সিও কষ্ট কৰিছে, সময়মতে যোগাৰ দিব পৰা নাছিলোঁ। আজি মোৰ বহুত দুখ লাগিছে, আজি আনন্দও লাগিছে। মোক ক'বলৈ আৰু ৰাস্তা নাই। মই এতিয়া দুটা ল'ৰাক কেনেকৈ পঢ়াম, মই এতিয়া তাক লৈহে মই চিন্তাত মই পৰিছোঁ। কেনেকৈ পঢ়াম, মই কি কৰিম। মই তাৰ দাদাকতো এতিয়া BA পঢ়ি আছে, আকৌ এতিয়া দুইটা একেলগে যাব লাগিব। মই পঢ়াব পাৰিম নে নোৱাৰিম, মই সেইটোহে চিন্তা কৰিছোঁ এতিয়া। তাৰপৰা যদি কোনোবাই যদি সহায় সুযোগ কৰে, মই বহুত আনন্দিত হ'ব পাৰোঁ। মই আজি নথৈ আনন্দ, খুব ভাল লাগিছে। গাঁৱৰ জ্ঞাতি ৰাইজ সকলো আছে আৰু পৰিয়ালটো আজি খুব ভাল লাগিছে আৰু মানে ক'বলৈ ৰাস্তা নাই, ইমানেই ভাল লাগিছে। মই দিন হাজিৰা কৰোঁ, মই যি পাওঁ তাকে কৰোঁ, দিন হাজিৰা কৰোঁ। গাঁৱলৈ হ'লেও যাওঁ, কিবা কৰি হ'লেও যাওঁ, মানে হাজিৰা কৰি দিনটো আহোঁ। আৰু যেনেকৈ ল'ৰাহঁতে বিচাৰিছিলে সুবিধা দিব পৰা নোহোৱাৰ মাজতেই মই দি আগবঢ়াই গৈছিলোঁ আৰু তাৰ ফল মই পালোঁ। ইমান মানে ভাল লাগিছে, মই ক'ব নোৱাৰোঁ, এনেকুৱা আনন্দিত হৈছোঁ। হয়, মোৰ খুব ভাল লাগিছে। কষ্ট কৰিছোঁ, সেই ফল পাইছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ সকলো ছাৰ বাইদেৱে সহায় সহযোগিতা কৰিছে আৰু গাঁওখনৰ সকলো ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে আৰু মা দেউতাৰ কষ্টৰ ফল আজি মই পাইছোঁ। মই 93.2% লাভ কৰিছোঁ। হয়, মই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। লক্ষ্যটো মোৰ ডাঙৰেই হয়। এতিয়া যিহেতু আমি আৰ্থিকভাৱে ইমান সবল নহয়, গতিকে সেইখিনি মা দেউতাক তেওঁ কষ্ট কৰিছে, যিমানখিনি পাইছে তেওঁলোকে দিছে। দুদিন দেৰি হৈছে, তেওঁ দিছে। গতিকে মই কি ক'ম, যদিকে কোনোবাই তেনেকৈ সহায় কৰিব বিচাৰে সহায় কৰিব পাৰিব আৰু লগতে আশীৰ্বাদটো বিচাৰিছোঁ সকলোৰে পৰা, যাতে আগলৈও তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, দেউতাই দিন হাজিৰা কৰে, মাও দিন হাজিৰা কৰে। হয়, কষ্ট হৈছে বাৰু, আৰ্থিক দুৰ্বলতা কেতিয়াও উন্নতিৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মনোবল থাকিলে সকলোখিনি সম্ভৱ হয়। এডমিশ্যন লোৱাৰ কথা মই যোৱাকালি গুৱাহাটীত 4 বছৰীয়া BEdৰ যিটো এণ্ট্ৰেঞ্চ, সেইটো মই দি থৈ আহিছোঁ। তাত যদি উত্তীৰ্ণ হয়, নিশ্চয় মই ত্যাগী হেমবৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ সুবিধা পাম। ভগৱানৰ আশীৰ্বাদত শিক্ষক শিক্ষয়িত্ৰীৰ আশীৰ্বাদতো আজি গাঁৱে গাঁৱতে আশীৰ্বাদতো ফলাফল পাইছে। মইনো আজি কি ক'ম, ক'বলৈ মোৰ একো ৰাস্তাই নাই। বহুত কষ্ট কৰিছে, সিও কষ্ট কৰিছে, সময়মতে যোগাৰ দিব পৰা নাছিলোঁ। আজি মোৰ বহুত দুখ লাগিছে, আজি আনন্দও লাগিছে। মোক ক'বলৈ আৰু ৰাস্তা নাই। মই এতিয়া দুটা ল'ৰাক কেনেকৈ পঢ়াম, মই এতিয়া তাক লৈহে মই চিন্তাত মই পৰিছোঁ। কেনেকৈ পঢ়াম, মই কি কৰিম। মই তাৰ দাদাকতো এতিয়া BA পঢ়ি আছে, আকৌ এতিয়া দুইটা একেলগে যাব লাগিব। মই পঢ়াব পাৰিম নে নোৱাৰিম, মই সেইটোহে চিন্তা কৰিছোঁ এতিয়া। তাৰপৰা যদি কোনোবাই যদি সহায় সুযোগ কৰে, মই বহুত আনন্দিত হ'ব পাৰোঁ। মই আজি নথৈ আনন্দ, খুব ভাল লাগিছে। গাঁৱৰ জ্ঞাতি ৰাইজ সকলো আছে আৰু পৰিয়ালটো আজি খুব ভাল লাগিছে আৰু মানে ক'বলৈ ৰাস্তা নাই, ইমানেই ভাল লাগিছে। মই দিন হাজিৰা কৰোঁ, মই যি পাওঁ তাকে কৰোঁ, দিন হাজিৰা কৰোঁ। গাঁৱলৈ হ'লেও যাওঁ, কিবা কৰি হ'লেও যাওঁ, মানে হাজিৰা কৰি দিনটো আহোঁ। আৰু যেনেকৈ ল'ৰাহঁতে বিচাৰিছিলে সুবিধা দিব পৰা নোহোৱাৰ মাজতেই মই দি আগবঢ়াই গৈছিলোঁ আৰু তাৰ ফল মই পালোঁ। ইমান মানে ভাল লাগিছে, মই ক'ব নোৱাৰোঁ, এনেকুৱা আনন্দিত হৈছোঁ। হয়, মোৰ খুব ভাল লাগিছে। কষ্ট কৰিছোঁ, সেই ফল পাইছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ সকলো ছাৰ বাইদেৱে সহায় সহযোগিতা কৰিছে আৰু গাঁওখনৰ সকলো ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে আৰু মা দেউতাৰ কষ্টৰ ফল আজি মই পাইছোঁ। মই 93.2% লাভ কৰিছোঁ। হয়, মই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। লক্ষ্যটো মোৰ ডাঙৰেই হয়। এতিয়া যিহেতু আমি আৰ্থিকভাৱে ইমান সবল নহয়, গতিকে সেইখিনি মা দেউতাক তেওঁ কষ্ট কৰিছে, যিমানখিনি পাইছে তেওঁলোকে দিছে। দুদিন দেৰি হৈছে, তেওঁ দিছে। গতিকে মই কি ক'ম, যদিকে কোনোবাই তেনেকৈ সহায় কৰিব বিচাৰে সহায় কৰিব পাৰিব আৰু লগতে আশীৰ্বাদটো বিচাৰিছোঁ সকলোৰে পৰা, যাতে আগলৈও তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, দেউতাই দিন হাজিৰা কৰে, মাও দিন হাজিৰা কৰে। হয়, কষ্ট হৈছে বাৰু, আৰ্থিক দুৰ্বলতা কেতিয়াও উন্নতিৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মনোবল থাকিলে সকলোখিনি সম্ভৱ হয়। এডমিশ্যন লোৱাৰ কথা মই যোৱাকালি গুৱাহাটীত 4 বছৰীয়া BEdৰ যিটো এণ্ট্ৰেঞ্চ, সেইটো মই দি থৈ আহিছোঁ। তাত যদি উত্তীৰ্ণ হয়, নিশ্চয় মই ত্যাগী হেমবৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ সুবিধা পাম।